জয় জগন্নাথ। আমাৰ অহা ২৭-২৮ তাৰিখে আহি আছে জগন্নাথ ৰথযাত্ৰা মহামহোৎসৱ। এই মহামহোৎসৱৰ লগত আমি সংগতি ৰাখি এলানি আলোচনা ৰাখিছোঁ। তো আজিৰ আলোচনাত আমি দয়ালু জগন্নাথৰ দয়াময় কৃপাময় নয়নজোৰৰ ওপৰত ক'ব বিচাৰিছোঁ। একমাত্ৰ পৃথিৱীত এজনেই দেৱতা আছে, এজনেই ভগৱান আছে, যি কেতিয়াও শয়ন নলয়। কাৰণ জগন্নাথ আমি যদি মন্দিৰলৈ গৈছোঁ পুৰীত, আমি জানো যে এই মন্দিৰত মাত্ৰ ২ ঘণ্টামান সময়ৰ কাৰণেহে দৰ্জা দুৱাৰ বন্ধ থাকে। আৰু সাধাৰণতে অন্য বাকী সকলো মন্দিৰত যি ভাষা, যি ধৰ্মৰে নহওক কিয়, গীৰ্জা বোলক, মছজিদ বোলক, মন্দিৰ সকলোৰে এটা নিৰ্দিষ্ট সময় থাকে যিটো দৰ্শনাৰ্থীৰ বাবে খোলা থাকে। জগন্নাথ মন্দিৰত আনকি কেতিয়াবা মাজৰাতিও জগন্নাথৰ দৰ্শন পোৱা যায়। তো এই গোটেই প্ৰক্ৰিয়াটো পৰা আমি দেখিছোঁ যে জগন্নাথৰ মন্দিৰত কোনো সময়ৰ সীমা ধৰি থোৱা নাই। আনকি যি ২ ঘণ্টা সময় মন্দিৰৰ দৰ্জা বন্ধ থাকে, সেই ২ ঘণ্টা সময়ো জগন্নাথে শয়নত বা তেওঁ ৰেষ্ট ল'বলৈ বা বিৰাম ল'বলৈ, জিৰণি ল'বলৈ সময় নাপায়। কাৰণ সেই সময়ছোৱাত দেৱ দেৱতাসকল ৩৩ কোটি দেৱতা গোটেই দিনটো তেওঁলোকৰ কৰ্মৰ পাছত আহি সেই ২ ঘণ্টাৰ সময়ত তেওঁলোকে জগন্নাথৰ দৰ্শন লয়। আৰু উচ্চ যিবিলাক লোক আছে, হায়াৰ প্লেনেটাৰী ছিষ্টেমছ, তাৰ পৰা অপ্সৰা, গন্ধৰ্ব, কিন্নৰ্ছ, এই সকলোবিলাক ৰৈ থাকে এই ২ ঘণ্টা সময়ৰ ভিতৰত আহি তেওঁলোকে জগন্নাথৰ দৰ্শন লয়। গতিকে জগন্নাথে এই ২ ঘণ্টা সময়ো জিৰণি নাপায়। আমি দেখিলোঁ গতিকে ২২ ঘণ্টা সময় এই জাগতিক মৰ্তলোকৰ জীৱাত্মাৰ কাৰণে জগন্নাথ সাৰে থাকে, আৰু বাকী 2 ঘণ্টা উচ্চ যিটো লোক আছে, ঊৰ্ধ্ব লোকৰ যিবিলাক সদস্য আছে, তেওঁলোকৰ বাবে জগন্নাথ সাৰে থাকে। আৰু এটা কথা মন কৰিবলগীয়া, বহুতো মনত প্ৰশ্ন হয়, ই কেনেকৈ সম্ভৱ হ'ব যে জগন্নাথে নুশুৱে? আমি যদি খুব ভালভাৱে নিৰীক্ষণ কৰোঁ তেতিয়া দেখা পাওঁ যে জগন্নাথৰ চকুৰ পতা নাই, আইলিড নাই। অৰ্থাৎ তেওঁ এটা পলকো নিমিলকো চকুটো বন্ধ কৰিব নিবিচাৰে। কাৰণ ভগৱানে এইটো ইচ্ছা কৰিলে চকুৰ পতা কি সকলো বস্তু সৃষ্টি কৰি ল'ব পাৰে, জগন্নাথে বিচৰা নাই। কৃপাময় দয়াময় জগন্নাথে বিচাৰিছে যে মোৰ চকু অনবৰতে খোলা থওক, যাতে মোৰ সন্মুখত অহা দৰ্শনাৰ্থীসকল, ভক্তসকল কোনোৱেই মোৰ দৃষ্টিৰ পৰা আঁতৰি যাব নোৱাৰে। মই তেওঁলোকৰ দৃষ্টি অৱশ্যেই যাতে উপভোগ কৰিব পাৰোঁ। আৰু মন কৰিলে দেখা যায় যে জগন্নাথৰ এই চকু দুটা মানে মেগনিফাইং গ্লাছৰ দৰে। তাৰ মাজেদি জগন্নাথে যেতিয়া দৰ্শনাৰ্থীসকলক, ভক্তসকলক, দেৱ দেৱতাসকলক নিৰীক্ষণ কৰে, তেতিয়া তেওঁ বহুত ডাঙৰ আকাৰত তেওঁলোকক দেখা পায়। আমি বহুত সময়ত যেতিয়া জগন্নাথ মন্দিৰ যাওঁ, দেখোঁ ভিৰৰ মাজত যেতিয়া আমি দৌৰি ওলাই যাব লগা নিচিনা অৱস্থা হয়। আমি এই কথাত সুনিশ্চিত থাকিব লাগে যে জগন্নাথে তেওঁৰ যি নয়ন, সেই অপলক নয়নৰ মাজেৰে তেওঁ আমাক সৰু সৰুকৈ নহয়, বহু ডাঙৰকৈ দেখা পায়, আৰু তাৰ দ্বাৰা তেওঁ আমাৰ মাজত ভাৱৰ বিনিময় কৰে। তো এই আছিল জগন্নাথৰ দয়াময় চকুৰ এটা লীলা। হৰে কৃষ্ণ।